কোভিড সৃষ্ট লকডাউনে নিম্ন মধ্যবিত্ত আৰু দৰিদ্ৰ পৰিয়ালসমূহক একেবাৰে হাহাকাৰৰ সৃষ্টি কৰিছে। আৰ্থিক মন্দ অৱস্থাত ভুগিছে এই পৰিয়ালসমূহ। আনহাতে বৰ্তমান লকডাউনৰ ফলত বিদ্যালয় মহাবিদ্যালয়সমূহ বন্ধ হৈ আছে আৰু এই সময়ত দেউতাকক সহায় কৰিবলৈ মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰী সুস্মিতা হেমব্ৰম তেখেতে নিজৰ ঘৰত থকা সময়ত ৰাতিপুৱা সৰু সৰু ল'ৰা ছোৱালীক টিউশ্যন পঢ়োৱাৰ পিছত দুপৰীয়াৰ পৰা জিৰণি চৰাত এখন চাহৰ দোকান দি দেউতাকক সহায় কৰিবলৈ আগবাঢ়ি আহিছে। কৰোনা সৃষ্ট এই পৰিৱেশে সৰ্বসাধাৰণ মানুহৰ জীৱনৰ গতিপথ পৰিৱৰ্তন কৰিছে। কোভিডে শ্ৰমজীৱী মানুহক অৰ্থনৈতিকভাৱে কুঙা কৰি পেলাইছে। কোভিডৰ এই সময়ত দেউতাকক আৰ্থিক সকাহ দিবলৈ আগবাঢ়ি আহিছে স্নাতক শ্ৰেণীত অধ্যয়নৰত এগৰাকী ছাত্ৰী। গড়কাপ্তানি পথৰ দাঁতিত থকা জিৰণি চৰাত সৰুকৈ দিছে এখন চাহৰ দোকান। মোৰ নাম সুস্মিতা হেমব্ৰম আছিলে আৰু মই বৰ্তমান বেংটল কলেজ BA 5th চেমিষ্টাৰ অধ্যয়নৰত এডুকেশ্যন মেজৰ আছে। যেহেতু আমি এতিয়া জানো সকলোবিলাক বন্ধ হৈ আছে, গতিকে মোৰ এনেই টাইমটো এনেই গৈ আছে। মই সেইকাৰণে ভাবিলোঁ দোকান চোকান কিবা কৰি এই সময়ৰ সৎ ব্যৱহাৰ কৰোঁ। বিক্ৰী এতিয়াতো বেছি নাই, লকডাউন চলি আছে আৰু গ্ৰাহকবিলাকো ইমান পোৱা নাযায়, তথাপিও মানে চেষ্টা কৰি আছোঁ। ইয়াত এতিয়া ঘুগনি, চাওমিন, পকৰা আৰু বিভিন্ন খোৱা বস্তু বনোৱা হয়। মই নিজে বনাওঁ। এইটো মই ঘৰতে আগতে মানে কিবা কিবি বনাই আছিলোঁ নিজে, কেতিয়াবা নিজে কৰোঁ, কেতিয়াবা ইউটিউবত চাই কৰোঁ আৰু এনেকৈ বেলেগক চাই কিনি মই শিকি গ'লোঁ। কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ মালিকাপুৰৰ সুস্মিতা হেমব্ৰম। সুস্মিতা চিৰাং জিলাৰ বেংটল মহাবিদ্যালয়ত স্নাতক পঞ্চম ষান্মাসিকত অধ্যয়ন কৰি আছে। লকডাউনৰ কাৰণে মহাবিদ্যালয় বন্ধ থকাত বৰ্তমান ঘৰতেই থাকিব লগা হৈছে সুস্মিতা। দেউতাকৰ আৰ্থিক অৱস্থা ভাল নহয়। আৰ্থিক দৰিদ্ৰতাৰ বাবে কোভিড কালত কলেজ বন্ধ থকাত সময় নষ্ট নকৰি চাহৰ দোকানখনৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ লগতে পৰিয়ালক সহায় কৰাৰ প্ৰয়াস চলাইছে। অৱস্থা বেয়া, ছোৱালীজনী পঢ়া শুনাত আগ্ৰহ আছে ছোৱালীজনী, আৰু এতিয়া ডিগ্ৰী পঢ়ি আছে, 5th চেমত পঢ়ি আছে। আৰু ছোৱালীজনীৰ সপোন আছে ভৱিষ্যতলৈকে যাতে BEd লৈকে পঢ়িবৰ ইচ্ছা আছে, কিন্তু BEd এতিয়া যদি এডমিশ্যন লয় 60,000 টকাৰ প্ৰয়োজন আছে, কিন্তু ক'ত পাব এইটো? আৰু দেউতাৰ প্ৰাইভেট এটা মানে কাম কৰে, তো এইটোতো নহ'ব চাগে। সেইকাৰণে ছোৱালীজনী নিজেই মানে নিজৰ ভৰিত থিয় হ'বৰ কাৰণে আৰু দেউতাক অলপ সহায় কৰিবৰ কাৰণে চেষ্টা কৰি আছে। পুৱা সুস্মিতাই গাঁৱৰ কণকণ ল'ৰা ছোৱালীক টিউশ্যন পঢ়ায়। আবেলি গাঁৱৰ ধুবুৰী কচুগাঁও গড়কাপ্তানি পথৰ কাষত থকা জিৰণি চৰাত চাহৰ দোকান দিয়ে। ভৱিষ্যতত মই এগৰাকী শিক্ষিকা হিচাপে মোৰ বৃত্তিটো চুজ কৰিব খোজোঁ, কিয়নো মই আগৰ পৰাই মোৰ ইণ্টাৰেষ্ট আছে এডুকেশ্যনত, বেলেগক শিক্ষা দিবৰ কাৰণে। আৰু সেইকাৰণে মই এতিয়া মৰ্ণিঙত মই টিউশ্যন লওঁ সৰু ল'ৰা ছোৱালীবিলাকৰ, আৰু ইভিনিং টাইমত মই দোকান খোলোঁ। শাহিদুল হকৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মানৱতাৰ উৎকৃষ্ট নিদৰ্শন, মাতৃহাৰা কেঁচুৱাক দুগ্ধপান। কাল কৰোণাই নিথৰুৱা কৰিলে 7মহীয়া কেঁচুৱা। লালন পালনৰ দায়িত্ব এগৰাকী মমতাময়ী মাতৃৰ। জ্যোতি কুশল দাসৰ মহানুভৱতা। কৰোণা মহামাৰীয়ে নিথৰুৱা কৰিছে বহুতকে। মাতৃহাৰা পিতৃহাৰা হৈছে বহু শিশু কিশোৰ কিশোৰী। এনে বহু শিশু কিশোৰ কিশোৰীক উদ্ধাৰ কৰিবলৈ আগবাঢ়ি আহিছে বহু দল সংগঠন। মৰিয়নিত মাতৃহাৰা এটি 7মহীয়া কেঁচুৱাক দুগ্ধপান কৰাই লালন পালনৰ দায়িত্ব লৈছে এগৰাকী মমতাময়ী মাতৃয়ে। মৰিয়নিৰ নাগিনীজান চাহ বাগিচাত কাল কৰোণাই মাতৃহাৰা কৰিলে এটি 7মহীয়া কেঁচুৱাক। যোৱা 13 জুলাইত বাগিচাখনৰ বিমল নায়কৰ পত্নী প্ৰীতি নায়কৰ মৃত্যু হয় কৰোণাত।
নিথৰুৱা হোৱা এই কেঁচুৱাটিৰ লালন পালনৰ দায়িত্ব লয় ছটাই চাহ বাগিচাৰ প্ৰাক্তন ছাত্ৰনেতা তথা সমাজকৰ্মী মহেন্দ্ৰ তাঁতীৰ পত্নী জ্যোতি কুশল দাসে। তেওঁৰো আছে এটি 9মহীয়া কেঁচুৱা। এই মাতৃগৰাকীয়ে কেঁচুৱাটিক কোলাত লৈ দীৰ্ঘ সময় দুগ্ধপান কৰোৱা দৃশ্যই উপস্থিত সকলোকে অভিভূত কৰি তোলে। মৰণী নাগিজান চাহ বাগিচাত যি এক আচলতে অতি দুখজনক এক ঘটনাখন সংঘটিত হৈছিল। মাতৃহাৰা হোৱা শিশুটিক সহায় কৰিবৰ বাবে যি প্ৰত্যাশা নামৰ এটি স্বেচ্ছাসেৱী সংগঠন আগবাঢ়ি আহিছে। এটি 7মহীয়া শিশু মাতৃহাৰা হৈছে, কোভিডত আক্ৰান্ত হৈ আপুনি আজি সহায় আগবঢ়াইছে, কেনেধৰণৰ কি সহায় আগবঢ়াইছে আপুনি? মোৰ নিজৰ বাচ্চা আছে, যেতিয়া শিশু আছে 10মহীয়া, মই তাৰ কাৰণে যেতিয়া খানা বনাই আছিলোঁ এতিয়া আহোঁতে, তেতিয়া মোৰ পুতুককৈ মনত পৰিলে এই শিশুটিৰ কথা। তো মই লগতে মানে এই শিশুটিৰ কাৰণেও খাদ্য বনাই দিলোঁ। যে 7মহীয়া শিশুটি মাতৃহাৰা হ'ব লগা হৈছে, আমি প্ৰত্যাশাৰ ফালৰ পৰা সেই শিশুটিৰ মানে ডেৰ বছৰ পৰ্যন্ত সম্পূৰ্ণখিনি দায়িত্ব আমি বহন কৰিছোঁ, যাতে তেওঁ লালন পালনত কোনো কষ্ট নহয়, খোৱা বোৱাৰ পৰা আদি কৰি কাপোৰ কানিৰ পৰা আদি কৰি বহুতখিনি আমি যিমানটো পাৰোঁ আমি তেওঁক প্ৰদান কৰিম বুলি আমি প্ৰতিশ্ৰুতি দিছোঁ। আৰু পৰিয়ালবৰ্গক ইতিমধ্যে আমি এইখিনি কথা জনাইছোঁ। পোৱালিটো যিধৰণে মোৰ কোচত আহি মানে কান্দিছে, তো আমি জানো যে যিমান আমি বাহিৰা খাদ্য নোখোৱা কিয় মাতৃৰ দধতকৈ মানে উত্তম আহাৰ এটা শিশুৰ কাৰণে অন্য একো হ'ব নোৱাৰে। সেয়েহে মই নিজ ইচ্ছামতে নিজৰ ব্ৰেষ্ট ফিডিং কৰিলোঁ পোৱালিটো, আৰু মই নিজে নথৈ আনন্দিত হৈছোঁ। আৰু লগতে মই পৰিয়ালবৰ্গকো ধন্যবাদ জনাইছোঁ, যাতে তেওঁলোকে মানে আমাৰ এই কাৰ্যৰ লগত মানে সঁহাৰি জনালে, যে সন্মতি দিলে, তাৰ বাবে মই তেখেতসকলকো ধন্যবাদ জনাইছোঁ। আৰু নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ আপোনাক, যিহেতু আপুনি মাতৃৰ যি মমতাময়ী ৰূপ সেই ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ। যিহেতু এগৰাকী মাতৃহাৰা শিশুক এইগৰাকী মাতৃয়ে যিহেতু তেওঁ নিজৰ দুগ্ধ পান কৰাইছে। আচলতে শিশুটি যিহেতু মাতৃহাৰা হোৱাৰ পিছত আচলতে মাতৃদুগ্ধৰ কিমান প্ৰয়োজনীয়তা প্ৰতিগৰাকী মাতৃয়ে উপলব্ধি কৰে। মাতৃহাৰা যিটো শিশুক কাষত আচলতে এগৰাকী মাতৃয়ে সি উপস্থিত হৈছে, নিজৰ দুগ্ধ পান কৰাইছে। কি ক'ব আচলতে এই যিহেতু জটিল মুহূৰ্তত আচলতে মানৱীয়তাৰ উৎকৃষ্ট নিদৰ্শন বুলি ক'ব পাৰি, কি ক'ব আপোনালোকে? আমি সকলোৱে জানো খাদ্য আমাৰ দেহৰ কাৰণে অতি প্ৰয়োজনীয়। তাতকৈ যদি এজনী মাতৃ আহি পেলাই এটা মাতৃহাৰা ল'ৰাক নিজৰ বুকুৰ দুগ্ধপান কৰে, তাতকৈ আৰু মানৱতাৰ উৎকৃষ্ট নিদৰ্শন কৰি দেখিবলৈ নাপাওঁ। আৰু এই হিচাপতে মই এই মাতৃগৰাকী লগতে প্ৰত্যক্ষা যিটো বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন সভাপতি তেখেতক মই শতকোটি প্ৰণাম জনাইছোঁ। আৰু তেখেতে যিটো মহামূৰ্ত দেখালে, সেই মহামূৰ্ত যেন আমাৰ প্ৰতিগৰাকী মাতৃক হৃদয় চুই যাওক, আমাৰ প্ৰত্যেকজন পিতৃক হৃদয় চুই যাওক, আৰু এনেদৰে আমি সমাজখন আগুৱাই লৈ যাব পাৰোঁ। হয়, ধন্যবাদ জনাইছোঁ। আৰু এনেদৰে আচলতে এতিয়া যিহেতু কোভিডৰ অতি জটিল সময়ত বহু শিশু ইতিমধ্যে মাতৃহাৰা হৈছে, পিতৃহাৰা হৈছে। আৰু এনে সময়ত মৰণী নাগিজান চাহ বাগিচাত যি আচলতে দৃশ্য দেখিবলৈ পোৱা গ'ল, এগৰাকী 7মহীয়া মাতৃহাৰা শিশুৰ কাষত আন এগৰাকী মাতৃ উপস্থিত হৈছে, আৰু তেওঁ নিজৰ মমতাময়ী মাতৃৰ ৰূপ প্ৰকাশ কৰি দুগ্ধপান কৰাইছে। ই সঁচাকৈ আজি এই জটিল সময়ত মানৱতাৰ অতি উৎকৃষ্ট উদাহৰণ। প্ৰত্যাশা নামৰ স্বেচ্ছাসেৱী সংস্থা এটাৰ সম্পাদিকা জ্যোতি কুশল দাস। এই সংগঠনটোৰ জৰিয়তে শিশুটিৰ 1.5 বছৰ পৰ্যন্ত লালন পালনৰ দায়িত্ব গ্ৰহণ কৰে জ্যোতি কুশল দাসে। মাতৃগৰাকীৰ এই মহানুভৱতাক নাগিনীজান চাহ বাগিচাৰ সকলোৱে শলাগ লয়। এই জটিল সময়ত মানৱতাৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিলে এইগৰাকী মহিলাই। নকছাৰীৰ পৰা জ্যোতিপ্ৰসাদ গগৈৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কৰোনাৰ সংহাৰৰ বাবে বিগত প্ৰায় 3 মাহ ধৰি ভক্তৰ বাবে বন্ধ হৈ আছে ৰাজ্যৰ সকলো মঠ মন্দিৰ, যাৰ ফলত তীব্ৰ আৰ্থিক অনাটনত ভুগিছে মন্দিৰৰ পুৰোহিতসকল। কিছুদিন পূৰ্বে হাজোৰ পঞ্চতীৰ্থৰ পুৰোহিতসকলে নিউজ 18ৰ জৰিয়তে চৰকাৰ তথা দল সংগঠনক সহায়ৰ বাবে আহ্বান জনাইছিল। নিউজ 18ত এই বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতেই হাজোৰ একাংশ সচেতন যুৱকে পুৰোহিতসকলক সকাহ দিয়াৰ উদ্দেশ্যে আগবাঢ়ি আহিছে। বিশেষকৈ ৰমেন তালুকদাৰ নামৰ এগৰাকী যুৱকৰ প্ৰচেষ্টাত পঞ্চতীৰ্থৰ পুৰোহিতসকলক আগবঢ়োৱা হ'ল আৰ্থিক বৰঙণিৰ লগতে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী। আনহাতে মন্দিৰ চৌহদত থকা কপিকুল আৰু আন জীৱ জন্তুৰ বাবেও ফল মূলৰ যোগান ধৰে যুৱকজনে। মন্দিৰত তেওঁলোকে হাজোৰ ডেকা যুৱক কেইজনমানে আমাক
যিখিনি উপকাৰ কৰিলে যথেষ্ট উপকাৰ যিয়ে নহওক আৰু বেলেগ বেলেগ মানুহ আহি আমাক ইয়াতে এই মহাকভিডৰ মাজত সাধাৰণভাৱে হ'লেও অলপ অলপ কিবা অনুদান কৰিছে সেই অনুদানৰ ওপৰত আমি যথেষ্ট সুখী তাত কোনো অসুবিধা নাই যিয়ে নহওক তেওঁলোকৰ মংগল হওক কল্যাণ কৰক কল্যাণ হওক ৰমেন তালুকদাৰৰ লগতে উদীয়মান যুৱকসকলৰ এই প্ৰচেষ্টাক এতিয়া ধন্যবাদ জ্ঞাপন কৰিছে পঞ্চতীৰ্থ মন্দিৰ পৰিচালনা সমিতিৰ লগতে মন্দিৰৰ পুৰোহিত সমাজে আজি যি কোভিডৰ মহামাৰী ৰূপ ধাৰণ কৰি আহিছে গোটেই ভাৰতবৰ্ষত পৃথিৱীত তাৰ কাৰণে আজি গোটেই পৃথিৱীখনে আজি জুৰুলাত হৈ গৈছে আৰু সেই তৰফতে আমাৰ হাজো হয়গ্ৰীৱ মাধৱ মন্দিৰৰ যিবিলাক কৰ্মকৰ্তা আছে অতিকৈ শোচনীয় পৰিচয় হৈছে আৰু এই ক্ষেত্ৰত আজি আমাৰ উদীয়মান যুৱক এজনে যিদৰে আজি আৰ্থিক কিছু কিঞ্চিত হ'লেও আৰ্থিক সাহায্য আৰু তেওঁলোকে চাউল দাইল আদি কৰি যি এটা সাহায্য আগবঢ়াইছে তাৰ কাৰণে আমি তেখেতক ধন্যবাদ জনাইছোঁ ৰমেন তালুকদাৰে যি আৰ্থিক সাহায্য আৰু অলপ চাউল দাইলকে সাহায্য আগবঢ়াইছে তাৰ কাৰণে তেওঁক আমি মন্দিৰ পৰিচালনা কমিটিৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ হাজোৰ পৰা ধীৰাজ দাসৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কৰোনা মহামাৰীৰ সংহাৰৰ বাবে দিয়া লকডাউনৰ ফলত সকলো লোকেই কম বেছি পৰিমাণে ক্ষতিগ্ৰস্ত হৈছে এই ক্ষেত্ৰত শৈক্ষিক আৰু মানসিকভাৱে ছাত্ৰ-ছাত্ৰীসকল আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে এই কথা উপলব্ধি কৰিয়েই ছাত্ৰ-ছাত্ৰীসকলৰ সহায় হোৱাকৈ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদে এক প্ৰশংসনীয় পদক্ষেপ হাতত লৈছে মেধাৱী ছাত্ৰ-ছাত্ৰীসকলৰ মাজত পৰিষদখনে বিতৰণ কৰিলে জলপানীৰ চেক ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ অধীনস্থ 9 নং মাছজাখিলি পৰিষদীয় সমষ্টিৰ 25 গৰাকী জনজাতীয় ছাত্ৰ-ছাত্ৰীক ৰাভা হাছং পৰিষদৰ পৰা 2018-19 বিত্তীয় বৰ্ষৰ বাবে জলপানীৰ চেক প্ৰদান কৰা হয় 9 নং মাছজাখিলি পৰিষদীয় সমষ্টিৰ সাধাৰণ সদস্য প্ৰবোধ কলিতাৰ পৌৰোহিত্যত অনুষ্ঠিত এখন সভাত উচ্চতৰ মাধ্যমিকৰ 15 গৰাকী আৰু স্নাতক পৰ্যায়ৰ 10 গৰাকী জনজাতীয় ছাত্ৰ-ছাত্ৰীক জলপানী প্ৰদান কৰা হয় উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীক 3500 টকাকৈ আৰু স্নাতক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীক 4000 টকাকৈ চেক প্ৰদান কৰা হয় ইফালে কৰোনা মহামাৰীৰ সময়ত ৰাভা হাছং পৰিষদে প্ৰদান কৰা এই টকা লাভ কৰি যথেষ্ট উপকৃত হ'ব বুলি ছাত্ৰ-ছাত্ৰীসকলে জানিবলৈ দিয়ে উল্লেখযোগ্য যে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদে 2018-19 বিত্তীয় বৰ্ষৰ বাবে পৰিষদীয় এলেকাৰ উচ্চতৰ মাধ্যমিকৰ 584 গৰাকী ছাত্ৰ-ছাত্ৰী আৰু স্নাতক পৰ্যায়ৰ 381 গৰাকী ছাত্ৰ-ছাত্ৰীক জলপানী প্ৰদান কৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত 9 নং মাছজাখিলি সমষ্টিত আমাৰ 2018-19 যি বিত্তীয় বৰ্ষ এই বিত্তীয় বৰ্ষৰ আমাৰ যিখিনি দুখীয়া মেধাৱী ছাত্ৰ-ছাত্ৰী যিসকল ছাত্ৰ-ছাত্ৰী তেওঁলোকৰ পঢ়া শুনা কৰাত অসুবিধা হয় বিভিন্ন দিশত অসুবিধা হয় দুখীয়া যিখিনি মেধাৱী ছাত্ৰ-ছাত্ৰী আছে তেওঁলোকৰ মাজত আমি আৰ্থিক যি শৈক্ষিক জলপানী ইয়াতে আগবঢ়োৱা হৈছে আৰু আমি আজি মাছজাখিলি সমষ্টিত যিখিনি ডিগ্ৰী লেভেল স্নাতক পৰ্যায়ত আমি 10 জন ছাত্ৰ-ছাত্ৰীক 4000 টকাকৈ জলপানী প্ৰদান কৰিছোঁ আৰু উচ্চতৰ মাধ্যমিক পৰ্যায়ত আমি 15 জন যে দুখীয়া মেধাৱী ছাত্ৰ-ছাত্ৰীক 3500 টকাকৈ জলপানী প্ৰদান কৰিছোঁ যেহেতু কৰোনা মহামাৰীৰ লগে লগে এটা বস্তু আহি গৈছে মোবাইল লগা হৈছে অৰ্থাৎ মোবাইল লগা নহ'লে তেওঁলোকে যিহেতু অনলাইন ক্লাছ আমাৰ যিটো পৰ্যায় আহি পাইছে সেই ক্লাছটো লোৱাত অসুবিধা হয় নিশ্চয় টকাতে আমি 4000 টকা প্ৰদান কৰিছোঁ ডিগ্ৰী লেভেলত হায়াৰ ছেকেণ্ডেৰী 3500 নিশ্চয় তেওঁলোকৰ যিসকল লোকৰ একেবাৰে দুৰ্বল আৰ্থিক অৱস্থা যিসকলৰ ঘৰত এটা এণ্ড্ৰইড মোবাইলো নাই নিশ্চয় তেওঁলোকে ল'ব পাৰিব দুধনৈৰ পৰা অৰূপনাথৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ডুমডুমাৰ ডাইচাজান চাহ বাগিচাৰ ক্ষণজিৎ গগৈ এক ব্যতিক্ৰমী কাৰ্য নিজ বাসগৃহতে সম্পূৰ্ণ নিজৰ একক প্ৰচেষ্টাত দেশ বিদেশৰ নানা প্ৰজাতিৰ অৰ্কিডেৰে এখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ অৰ্কিড হাব নিৰ্মাণ কৰিছে প্ৰায় 750 বিধ অৰ্কিড সংৰক্ষণ কৰিছে গগৈয়ে অৰ্কিড মেন অফ আছাম হিচাপে পৰিচিত ক্ষণজিৎ গগৈ অৰ্কিডক প্ৰচুৰ সম্ভাৱনাপূৰ্ণ বাণিজ্যিক ক্ষেত্ৰলৈ ৰূপান্তৰ কৰিব পৰা অৱকাশ আছে
ইয়াৰ প্ৰতি লক্ষ্য ৰাখি 1993 চনতে এই ব্যতিক্ৰমী কাম আৰম্ভ কৰিছিল ব্যক্তিজনে। এতিয়া 3টা সেউজ গৃহত প্ৰায় 750 বিধ অৰ্কিড ভৰপূৰ হৈ আছে এই স্থানত। এই কামবিলাক প্ৰায় 94ৰ পৰা আৰম্ভ কৰা। বিশেষকৈ মই একাডেমিক পাৰপাছত এইখিনি কাম কৰিছিলোঁ আৰু মোৰ নিজৰ কাৰণে একচুৱেলি মই অৰ্কিডৰ ওপৰত অধ্যয়ন কৰিছিলোঁ আৰু সেই অধ্যয়ন কৰি গৈ থাকোঁতেই বৰ্তমান আপোনালোকে দেখা আজি যিখন ছবি এই ছবিখনৰ সৃষ্টি হৈছে। কিমান বিধ আছে? মোৰ ইয়াত প্ৰায় 750 স্পেচিছ অৰ্কিড বৰ্তমান সংৰক্ষিত অৱস্থা আছে আৰু ইয়াৰ বেছিভাগ অৰ্কিডে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায় 70% অৰ্কিডে আমাৰ নৰ্থ ইষ্টৰ। তাৰ ভিতৰত কিছুমান স্পেচিছ বাহিৰৰ স্পেচিছ আছে। উত্তৰ পূৰ্বাঞ্চলৰ কোন ঠাইৰ পৰা সংগ্ৰহ? উত্তৰ পূৰ্বাঞ্চলৰ মই প্ৰায় গোটেইকেইখন ৰাজ্যতে মই অৰ্কিডৰ কাম কৰিছোঁ। বিভিন্ন সময়ত ফৰেষ্ট ডিপাৰ্টমেণ্টে মোক ইনভাইট কৰে বিভিন্ন ঠাইত কাম কৰিবৰ কাৰণে। সেইটো সময়ত মই এই অৰ্কিডবিলাক হেৰি কৰা সংগ্ৰহ কৰা। বাহিৰৰ বুলি কৈছে? বাহিৰৰবিলাক আচলতে এনেকুৱা হয় বহুত স্পেচিছ কিনিবলৈও পোৱা যায় আৰু বহুত স্পেচিছ মোৰ লগৰ কিছুমান এনেকুৱা চাইণ্টিষ্ট আছে তেওঁলোকৰ পৰা মই এইবিলাক সংগ্ৰহ কৰা আৰু কিছুমান ৰিচাৰ্চ লেবৰ পৰা সংগ্ৰহ কৰা হয়। চক অৰ্কিডবিলাক একচুৱেলি ইয়াৰ মেইন ইম্পৰ্টেঞ্চটো হৈছে অৰ্নামেণ্টেল, মানে ইয়াৰ ফুলবিলাক খুব ধুনীয়া হয়। অন্য ফুলতকৈ ই বেছি কালাৰফুল হয়। ইয়াৰ ফ্লাৱাৰ লাষ্টিং পিৰিয়ড যথেষ্ট বেছি, কাৰণ অন্য ফুলবিলাকতকৈ ই বেছি দিন কাটি দিয়াৰ পিছতো ই কমেও 15-16 দিন এই ফুলবিলাক থাকে। সেইটো কাৰণে ইয়াৰ অৰ্নামেণ্টেল ভেলুটো বেছি। তাৰপিছত 2 নম্বৰতে মেডিচিনেল ইম্পৰ্টেঞ্চ আছে ইয়াৰ। বিভিন্ন অৰ্কিড বিভিন্ন ৰোগৰ ঔষধত ব্যৱহাৰ কৰা হয় আৰু অৰ্কিড শব্দটোৰ সেইটো কাৰণে সৃষ্টি হোৱা। দেশ বিদেশৰ বহু উদ্ভিদ বিজ্ঞানী এই স্থানলৈ আহে। আনহাতে গগৈ অৰ্কিডৰ সম্বন্ধে অসমত প্ৰথমখন কিতাপ লিখি উলিয়াইছিল। বহু ছাত্ৰ ছাত্ৰীয়ে ইয়ালৈ আহি অৰ্কিডৰ বিষয়ে অধ্যয়ন কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰিছে। মই যেতিয়া প্ৰথম অৰ্কিডৰ অধ্যয়ন আৰম্ভ কৰিছিলোঁ তেতিয়া মই বহুত অৰ্কিড কিতাপ বিচাৰিছিলোঁ। অসমৰ অৰ্কিডৰ কিতাপ বা অন্য আমাৰ ভাৰতীয় অৰ্কিডৰ কিতাপ বিচাৰিছিলোঁ, কিন্তু মই কিতাপ তেনেকৈ পোৱা নাছিলোঁ। অসমৰ অৰ্কিডৰ কিতাপ বিশেষকৈ পোৱা নাছিলোঁ। তেতিয়াই মই ভাবিছিলোঁ যে মই অসমৰ অৰ্কিডৰ কিতাপ এখন লিখিম আৰু সেই সূত্ৰে 2018 চনত কিতাপ এখন মোৰ প্ৰকাশ হয়, সম্পূৰ্ণ মানে অসমৰ অৰ্কিডৰ ওপৰত লিখা ৱাইল্ড অৰ্কিডছ অফ আছাম। আৰু সেইখন আছাম ষ্টেট বায়'ডাইভাৰ্চিটিয়ে পাব্লিছ কৰে আৰু আনফৰ্চুনেটলি সেইখনে অসমৰ অৰ্কিডৰ ওপৰত লিখা প্ৰথম কিতাপ আৰু তাত প্ৰায় 396 স্পেচিছ সন্নিৱিষ্ট কৰা হৈছে। অৰ্কিড মেন অফ আছাম বুলি আপোনাক কয়? হয়, অৰ্কিড মেন অফ আছাম মই গম নাপাওঁ, মোক গম নোপোৱাকৈ কয়। আৰু প্ৰথম মোক অৰ্কিড মেন অফ আছাম বুলি প্ৰথম ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাই মোক প্ৰথম অৰ্কিড মেন অফ আছাম বুলি তেওঁলোকে মোক উল্লেখ কৰিছিল। মোক এখন মানে তেওঁলোকে চাৰ্টিফিকেট দিছিল আৰু তাত তেওঁলোকে অৰ্কিড মেন অফ আছাম বুলি উল্লেখ কৰিছিল। ক্ষণজিৎ গগৈ আশা অৰ্কিডক বাণিজ্যিকৰণ কৰাৰ ক্ষেত্ৰত চৰকাৰে এক ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিব। ডিগবৈৰ পৰা ৰীৰা কাকতি গগৈ, নিউজ 18 অসম নৰ্থ ইষ্ট।